দ্য হেন্স ফাউণ্ডেশ্যন বা হেন্স মোবাইল মেডিকেল ইউনিটৰ মূল লক্ষ্যই হৈছে গাঁও চহৰৰ ভিতৰুৱা এৰিয়াত গৈ পাব্লিকক ফ্ৰী হেল্থ ছাৰ্ভিচ প্ৰভাইড কৰা। দ্য হেন্স ফাউণ্ডেশ্যন 2009ত ষ্টাৰ্ট হৈছে, 2024 ডিচেম্বৰ মাহত 15 ইয়াৰ্ছ কমপ্লিট হৈছে। দ্য হেন্স ফাউণ্ডেশ্যনে 4 কৰোৰতকৈ অধিক মানুহক ফ্ৰী ছাৰ্ভিচ প্ৰভাইড কৰিছে। দ্য হেন্স ফাউণ্ডেশ্যন 26 ষ্টেট, 20,000তকৈ অধিক গাঁও, 20তকৈ অধিক চহৰত আছে। দ্য হেন্স ফাউণ্ডেশ্যন ষ্টেট আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্ট, কৰ্পোৰেট, এডুকেশ্যন, NGO আৰু কিছুমান সংগঠনৰ সৈতে মিলি পাব্লিকক ফ্ৰী ছাৰ্ভিচ প্ৰভাইড কৰে। আমাৰ অসমত এতিয়াও বহুত ভিতৰুৱা গাঁও আছে য'ত কোনো ধৰণৰ হস্পিটেল নাই বা গাঁৱৰ পৰা হস্পিটেল বহুত দূৰত, কোনো ধৰণৰ ফাৰ্মাচী নাই, হেল্থ ৱৰ্কাৰ নাই, ট্ৰেন্সপৰ্ট ছিষ্টেমো বেয়া। এনেকুৱা ভিতৰুৱা এৰিয়াত গৈ হেন্স মোবাইল মেডিকেল ইউনিটে পাব্লিকক ফ্ৰী হেল্থ ছাৰ্ভিচ প্ৰভাইড কৰে বা হেল্থ চেকআপ কৰে। হেন্স মোবাইল মেডিকেল ইউনিটত এজন ডক্টৰ, এজন ফাৰ্মাচিষ্ট, এজনী নাৰ্ছ, এজন লেব টেকনিচিয়ান থাকে। বহুত এক্সপিৰিয়েঞ্চ থকা ডক্টৰক মেনেজমেণ্টে এপইণ্ট কৰে। জেনেৰেল পেচেণ্টৰ পৰা আৰম্ভ কৰি প্ৰেগনেণ্ট উমেন, বাচ্চা, বয়সীয়াল মানুহ, প্ৰায় সকলো ধৰণৰ মানুহক ডক্টৰে ফ্ৰী হেল্থ চেকআপ কৰে। ব্লাড টেষ্ট, চুগাৰৰ পৰা আৰম্ভ কৰি CBC, লিভাৰ ফাংচন টেষ্ট, প্ৰায় সকলো ধৰণৰ ব্লাড টেষ্ট হেন্স মোবাইল মেডিকেল ইউনিটে কৰি দিয়ে। ব্লাড টেষ্টটো ফ্ৰী অফ কষ্ট কৰি দিয়ে। মেডিচিন, হেন্স মোবাইল মেডিকেল ইউনিটত যিবিলাক মেডিচিন আছে চব কিনা মেডিচিন, গভৰ্ণমেণ্ট ছাপ্লাইৰ মেডিচিন নেপাব, এটাও গভৰ্ণমেণ্ট ছাপ্লাইৰ মেডিচিন নেৰাখে। মাল্টিভিটামিন, লিভাৰ টনিক এভেইলেবল থাকে। প্ৰায় সকলো ধৰণৰ বেমাৰৰ মেডিচিন হেন্স মোবাইল মেডিকেল ইউনিটত এভেইলেবল পাব। মেডিচিনো পেচেণ্টক ফ্ৰী অফ কষ্ট দিয়ে। দ্য হেন্স ফাউণ্ডেশ্যনে ফাৰ্মাচিষ্ট, নাৰ্ছ, লেব টেকনিচিয়ানক চেলাৰী কিমানকৈ দিয়ে? ফাৰ্মাচিষ্টক 28K দিয়ে, লেব টেকনিচিয়ানক 27K দিয়ে, নাৰ্ছক 23K দিয়ে। PF কাটে, ধৰক ফাৰ্মাচিষ্টৰ টোটেল চেলাৰী 28K। ইয়াৰ পৰা 3,600 PFত কাটিব, 24,400 একাউণ্টত ক্ৰেডিট হ'ব। নাৰ্ছ, লেব টেকনিচিয়ান চবৰে এনেকৈ PF কাটে। PFৰ পইচা পিছত উঠাই ল'ব পাৰিব, জানেই আপোনালোকে। এক্সপিৰিয়েঞ্চ নাথাকিলেও হেন্সত জব এপ্লাই কৰিব পাৰিব বা জব কৰিব পাৰিব। কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ ধৰি দিয়া নাথাকে। অসমৰ চব ডিষ্ট্ৰিক্টত হেন্স মোবাইল মেডিকেল ইউনিট নাই। তিনিচুকীয়া আৰু ডিব্ৰুগড়ত আছে আৰু এতিয়া নতুনকৈ লখিমপুৰ, বিশ্বনাথ আৰু শোণিতপুৰ এইকেইটা ডিষ্ট্ৰিক্টত দিছে। 2 মাহ আগতে ইণ্টাৰভিউ হৈ গ'ল, আপোনালোকে জানেই। যদি কোনোবাই হেন্সত জব কৰিম বুলি ভাবিছে, জব কৰিব পাৰিব। ক্লিনিক, নাৰ্ছিং হোম, ইণ্ডাষ্ট্ৰী আৰু বেলেগ কোম্পানীতকৈ বহুত ভাল। চ' এইখিনিয়ে, কিবা জানিব লগা থাকিলে মোক কমেণ্ট কৰিব। ষ্টে ইন টাচ উইথ আছ, ষ্টে হেল্ডি। থেংকছ ফৰ